মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 5 অংকনৰ পাঠ 2 পক্ষী আৰু মানুহ এই পাঠৰ প্ৰশ্নৰ উত্তৰ কেইটা। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা। অ'কে, চোৱা, তোমালোকক 1 নম্বৰত দিছে সাধুটো ভালদৰে পঢ়া আৰু নিজৰ কথাৰে কোৱা। তোমালোকে এই সাধুটো পঢ়িবা। এই সাধুটো যদি তোমালোকে পঢ়া তেতিয়াহ'লে তোমালোকে এইটো জানিব পাৰিবা যে চৰাই-চিৰিকটি আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট হয়। চৰাই-চিৰিকটিবিলাকে কীট-পতংগ নিয়ন্ত্ৰণ কৰে। চৰাই-চিৰিকটি যদি নাথাকে তেতিয়াহ'লে কীট-পতংগৰ সংখ্যা বাঢ়ি যাব আৰু সেই কীট-পতংগবিলাকে উদ্ভিদৰ ডাল পাত এইবিলাক খাই নষ্ট কৰি পেলাব আৰু উদ্ভিদ নোহোৱা হ'লে বৰষুণো নপৰা হৈ যাব, কাৰণ বৰষুণ পৰাত উদ্ভিদৰ এটা ডাঙৰ ৰোল আছে। ঠিক আছে, তো সেইকাৰণে তোমালোকে এই পাঠটো পঢ়িবা আৰু তোমালোকে কেতিয়াও চৰাই-চিৰিকটি বধ নকৰিবা, আৰু কোনোবাই যদি কৰে তেতিয়াহ'লে তাক চৰাই-চিৰিকটি বধ কৰিবলৈ মানা কৰিবা। অলৰেডি আমাৰ ভাৰতৰ পৰা বহুত চৰাই নাইকিয়া হৈ গৈছে, হয়নে? সেইকাৰণে আমি চৰাই-চিৰিকটিক কেতিয়াও ডিষ্টাৰ্ব দিব নালাগে। অ'কে, তো তোমালোকে পাঠটো পঢ়িবা আৰু তোমালোকে সাধুটো পঢ়ি নিজৰ কথাৰে কৈ স্কুলত শিক্ষকক শুনাবা। ঠিক আছে, তাৰপিছত আছে উত্তৰ দিয়া। এই প্ৰশ্নবিলাকৰ উত্তৰ দিব লাগে। সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল? সৰ্বধনু চিকাৰপ্ৰিয় ৰজা আছিল, হয়নে? মানে চৰাই-চিৰিকটি চিকাৰ কৰিতো ভাল পাইছিল আৰু চৰাই-চিৰিকটিৰ মাংসৰে তেওঁ ভাত খাইছিল। সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল? সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য আছিল চৰাইৰ মাংস, হয়নে? নেক্সট আছে সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে? সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি চৰাই-চিৰিকটিক কোৱা হৈছে, হয়নে? মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি? তোমালোকে পাঠটো পঢ়িলে গম পাবা যে মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম হৈছে মাধৱী। অ'কে, নেক্সট আছে মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল? মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে চৰাই-চিৰিকটি বধ নকৰিবলৈ উপদেশ দিছিল, হয়নে? তোমালোকে পাঠটো পঢ়িবা, পঢ়িলে এইবিলাক প্ৰশ্ন উত্তৰ একেবাৰে ইজিলি মনত ৰাখিব পাৰিবা। তাৰপিছত তোমালোকক দিছে কোনে কাক কেতিয়া আৰু কিয় কৈছিল বহলাই লিখা। তো বলাগতে এই প্ৰশ্নটোৰ উত্তৰ চাই লওঁ, তাৰপিছত এই প্ৰশ্নটোৰ উত্তৰ আলোচনা কৰিম। অ'কে, তোমালোকক প্ৰথম প্ৰশ্নটোত সুধিছে সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা সৰ্বধনু এজন চিকাৰপ্ৰিয় ৰজা আছিল। ঠিক আছে, তাৰপিছত তোমালোকক সুধিছে যে সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল? সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য আছিল চৰাইৰ মাংস। ঠিক আছে, সহজ হয় এইকেইটা একেবাৰে, আৰু এইকেইটা 1 মাৰ্কৰ প্ৰশ্ন হয়, সেইকাৰণে মই উত্তৰকেইটা একেবাৰে চমুকৈ লিখিছোঁ যাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। নেক্সট আছে সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে? সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি চৰাই-চিৰিকটিক কোৱা হৈছে, হয়নে? উত্তৰত দি লিখিবা সাধুটোত চৰাই-চিৰিকটিক মানুহৰ উপকাৰী প্ৰাণী বুলি কোৱা হৈছে। অ'কে, তাৰপিছত তোমালোকক গত দিছে মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি? মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম হৈছে মাধৱী। অ'কে, তাৰপিছত তোমালোকক গত সুধিছে যে মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল? তোমালোকে এই প্ৰশ্নৰ উত্তৰত লিখিবা মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে চৰাই চিকাৰ নকৰিবলৈ উপদেশ দিছিল। ঠিক আছে, সৰ্বধনু এজন চিকাৰপ্ৰিয় ৰজা আছিল। তেওঁ চৰাই-চিৰিকটি চিকাৰ কৰি সেই চৰাই-চিৰিকটিৰ মাংসৰে ভাত খাইছিল, আৰু এনেকুৱা কাৰ্য দেখি মধুকৰ নামৰ যুৱকজনে ৰজা সৰ্বধনুক চৰাই-চিৰিকটি বধ নকৰিবলৈ কৈছিল, কাৰণ চৰাই-চিৰিকটি হৈছে খেতিয়কৰ বন্ধু, কাৰণ এইবিলাকে কীট-পতংগবিলাকক খাই কীট-পতংগ নিয়ন্ত্ৰণ কৰি ৰাখে, হয়নে? আৰু কীট-পতংগৰ সংখ্যা বাঢ়ি গ'লে সেই কীট-পতংগবিলাকে উদ্ভিদৰ ডাল পাত খাই উদ্ভিদবিলাকক নষ্ট কৰি দিয়ে, আৰু উদ্ভিদবিলাক যদি কমি যায় তেতিয়াহ'লে বৰষুণো কম হয়। সেইকাৰণে মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে চৰাই চিকাৰ নকৰিবলৈ উপদেশ দিছিল। বুজি পালানে? সহজ হয় এইকেইটা একেবাৰে। তাৰপিছত তোমালোকক দিছে যে কোনে কাক কেতিয়া আৰু কিয় কৈছিল বহলাই লিখা। এই তলত দিয়া কথাবিলাক কোনে কৈছিল, কাক কৈছিল আৰু কেতিয়া কৈছিল তোমালোকক লিখিবলৈ দিছে। তো চোৱা ক'ত কি কৈছে। আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু। চৰাইবোৰ হৈছে খেতিয়কৰ পৰম বন্ধু, গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। এই কথাটো কোনে কৈছিল? এই কথাটো সৰ্বধনু ৰজাক মধুকৰে কৈছিল, হয়নে? কেতিয়া কৈছিল? যেতিয়া মধুকৰে দেখিছিল যে ৰজা সৰ্বধনুৱে ভোজন কৰিবৰ কাৰণে, খাবৰ কাৰণে চৰাইবিলাক বধ কৰি আছে, তেতিয়া মানে
সৰ্বধনু ৰজাক মধুকৰে বাধা দিছিল চৰাই চিৰিকটি বধ কৰিবলৈ, হয়নে? তো তোমালোকে উত্তৰ দি লিখিবা। উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল। কোনে কাক কৈছিল? মধুকৰে কৈছিল। কাক কৈছিল? ৰজা সৰ্বধনুক কৈছিল। কাৰণ সৰ্বধনু ৰজাই চৰাই চিকাৰ কৰে, সেই কথাটো মধুকৰৰ উচিত যেন নালাগিল। সেইবাবে মধুকৰে সৰ্বধনু ৰজাক উক্ত কথাষাৰ কৈছিল। ঠিক আছে, তো এইদৰে তোমালোকে লিখি ল'বা। একেবাৰে চমুকৈ লিখিছোঁ, আৰু লিখিবলৈ গ'লে বহুত দীঘলকৈ লিখিব পৰা যাব, কিন্তু তোমালোকৰ অসুবিধা হ'বৰ কাৰণে মই ইমান দীঘলকৈ লিখা নাই। ঠিক আছে, এতিয়া খত চোৱা। খত তোমালোকক দিছে যে এই চৰাইজাক আপুনি লৈ যাওক, ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। এই কথাটো কোনে কৈছিল? এই কথাটো কৈছিল মধুকৰে। মধুকৰ তেতিয়া আৰু সাধাৰণ মানুহ হৈ থকা নাছিল, তেতিয়া তেওঁ ৰজা হৈ গৈছিল, হয়নে? মাধৱীক বিয়া পাতি ৰজা হৈ গৈছিল। আৰু যেতিয়া সৰ্বধনু ৰজাই ভিক্ষা খুজি মধুকৰৰ ৰাজ্যলৈ গৈছিল, তেতিয়া মধুকৰে ৰজা সৰ্বধনুক চিনি পাইছিল, আৰু চিনি পোৱাৰ পিছত আদৰ সৎকাৰ কৰি শেষত চৰাই এজাক দি ৰজা সৰ্বধনুক কৈছিল যে এই চৰাইজাক আপুনি লৈ যাওক, ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব, হয়নে? তো তোমালোকে উত্তৰ দি লিখিবা। উক্ত কথাষাৰ মধুকৰে ৰজা সৰ্বধনুক চৰাই এজাক উপহাৰ দি কৈছিল। তাৰপিছত লিখিবা, কিয়নো চিকাৰপ্ৰিয় ৰজা সৰ্বধনুৰ ৰাজ্যত এটা সময়ত সকলো চৰাই নাইকিয়া হোৱাত যেতিয়া দেশত দুৰ্ভিক্ষই দেখা দিছিল, ৰজাই ভিক্ষা খুজি খুজি ৰজা মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল। অ'কে, তাৰপিছত তোমালোকক কাৰণ দৰ্শাই লিখিবলৈ দিছে। ক'ত আছে? সৰ্বধনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ'ল? সৰ্বধনু ৰজাৰ ৰাজ্যত বৰষুণ কিয় নোহোৱা হৈছিল? কাৰণ সৰ্বধনু ৰজাৰ ৰাজ্যৰ চৰাই চিৰিকটিবিলাক ৰাজ্য এৰি বেলেগ ৰাজ্যলৈ গুচি গৈছিল, হয়নে? আৰু কিছুমান সৰ্বধনু ৰজাই চিকাৰ কৰি পেলাইছিল, হয়নে? যাৰ কাৰণে কীট পতংগৰ সংখ্যা বাঢ়ি গৈছিল, কাৰণ কীট পতংগবিলাক হৈছে চৰাই চিৰিকটিৰ খাদ্য। যেতিয়া চৰাই নাইকিয়া হৈ গৈছিল, তেতিয়া সেই কীট পতংগবিলাকৰ সংখ্যা বাঢ়ি গৈছিল, যাৰ ফলস্বৰূপে সেই কীট পতংগবিলাকে উদ্ভিদৰ ডাল পাত খাই উদ্ভিদবিলাক নষ্ট কৰি পেলাইছিল, যাৰ কাৰণে দেশত দুৰ্ভিক্ষই দেখা দিছিল, হয়নে? আৰু মানে উদ্ভিদ নোহোৱা হ'লে, মানে য'ত উদ্ভিদ নাই ত'ত মানে বৰষুণ খুব কম পৰিমাণে হয়। ঠিক আছে, উদাহৰণস্বৰূপে মৰুভূমিত বৰষুণ কম হয়, কাৰণ তাত গছ গছনি নাই। ঠিক আছে, তো তোমালোকে এইদৰে লিখিবা যে সৰ্বধনু ৰজাৰ ৰাজ্যৰ গছ গছনি পাত লতা আদি সকলোবোৰ শুকাই যোৱাৰ ফলত বৰষুণ নোহোৱা হ'ল। ঠিক আছে, তাৰপিছত তোমালোকক ক'ত দিছে যে কীট পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনুৰ ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিলে? যেতিয়া সৰ্বধনু ৰজাৰ ৰাজ্যৰ চৰাই চিৰিকটিবিলাক গুচি গৈছিল, তেতিয়া কীট পতংগৰ সংখ্যা বাঢ়ি গৈছিল, আৰু কীট পতংগবিলাকৰ সংখ্যা বাঢ়ি যোৱাৰ ফলত সেই ৰাজ্যত থকা যিবিলাক উদ্ভিদ গছ গছনি সেইবিলাকৰ ডাল পাতবিলাক সেই কীট পতংগবিলাকে খাই পেলাইছিল, যাৰ কাৰণে বৰষুণ নোহোৱা হৈ গৈছিল, হয়নে? কাৰণ বৰষুণ হ'বলৈ হ'লে উদ্ভিদবিলাক ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তো তোমালোকে উত্তৰত লিখিবা যে সৰ্বধনুৰ ৰাজ্যত কীট পতংগৰ সংখ্যা বৃদ্ধি হোৱাত সেই অঞ্চলৰ পথাৰৰ শস্য কীট পতংগই খাই নিশেষ কৰিলে, যাৰ ফলত বৰষুণো নোহোৱা হ'ল। গট ইট? তো তোমালোকে এইদৰে লিখিবা। নেক্সট তোমালোকক গত দিছে যে মধুকৰে সৰ্বধনুক কেনেদৰে সহায় কৰিছিল? মধুকৰে প্ৰথমেই ৰজা সৰ্বধনুক চৰাই চিৰিকটি বধ নকৰিবলৈ কৈ সহায় কৰিছিল, বাট ৰজাই সেইটো মানা নাছিল। আৰু যেতিয়া ৰজা ভিক্ষা কৰিবলৈ মধুকৰৰ ৰাজ্যলৈ গৈছিল, তেতিয়া মধুকৰে ৰজাক এজাক চৰাই দি সহায় কৰিছিল, হয়নে? তো উত্তৰত লিখিবা, মধুকৰে নিজৰ ৰাজ্যৰ পৰা এজাক চৰাই দি সৰ্বধনু ৰজাক সহায় কৰিছিল। অ'কে, তাৰপিছত তোমালোকক দিছে ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিলগৈ? তাৰ পাছত তেওঁৰ কি হৈছিল বুজাই লিখা। তো এইটোতো সকলোৱে জানেই ন, ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ শেষত মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিলগৈ, হয়নে? আৰু তাৰপিছত মধুকৰে ৰজা সৰ্বধনুক চিনি পাইছিল, আৰু চিনি পাই ৰজা সৰ্বধনুক আদৰ সৎকাৰ কৰি খোৱাই বোৱাই এজাক চৰাই দি ৰাজ্যলৈ ঘূৰাই পঠাই দিছিল, হয়নে? তো তেওঁ লিখিবা যে ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল। মধুকৰে সৰ্বধনু ৰজাক চিনি পাই আদৰ কৰি ৰাজ কাৰেংগত অতিথিৰূপে আদৰি নিলে, আৰু তাৰ পাছত মধুকৰে সৰ্বধনু ৰজাৰ আগত নিজৰ পৰিচয় ব্যক্ত কৰি ক'লে, মহাৰাজ, মই মধুকৰ, মই আপোনাক পক্ষী বধ কৰিবলৈ বাধা দিছিলোঁ। অ'কে, তো এইদৰে লিখিবা।
আৰু লিখিবলৈ আছে বাট তোমালোকৰ অসুবিধা হ'ব কাৰণে মই সিমান দীঘলকৈ লিখা নাই কাৰণ তোমালোক যিহেতু ক্লাছ 5ত পঢ়ি আছা গতিকে সিমান বুজা তোমালোকে ল'লে তোমালোকৰ প্ৰব্লেম হ'ব হয়নে তো নেক্সট চোৱা তলৰ বাক্যবোৰ পাঠৰ কথাৰ লগত মিলাই শুদ্ধকৈ লিখা তলত যিকেইটা বাক্য আছে এই বাক্যকেইটা শুদ্ধ নহয় অশুদ্ধ হয় তো এই বাক্যকেইটাক পাঠৰ কথাৰ সৈতে পাঠৰ কাহিনীৰ সৈতে মিলাই শুদ্ধকৈ লিখিবলৈ দিছে তো চোৱা ক'ত আছে সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মাংস খাবলৈ বেয়া পাইছিল এইটো ৰং কাৰণ সৰ্বধনু এজন চিকাৰপ্ৰিয় ৰজা আছিল আৰু তেওঁ চৰাইৰ মাংস নহ'লে ভাতকে খোৱা নাছিল তাৰমানে চৰাইৰ মাংসক তেওঁ বহুত ভাল পাইছিল আৰু চৰাইৰ মাংসটো খাইছিল হয়নে গতিকে উত্তৰত বহিব সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মাংস খাবলৈ ভাল পাইছিল ওকে তাৰপিছত ক'ত আছে যে ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰা নাছিল যেতিয়া মধুকৰে ৰজা সৰ্বধনুক চৰাই চিৰিকটি বধ কৰিবলৈ মানা কৰিছিল তেতিয়া ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰিছিল হয়নে গতিকে এইটো অশুদ্ধ হ'ব আৰু এইটো হ'ব শুদ্ধ ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰিছিল গতিত নেক্সট আছে গত দিছে কীট পতংগবোৰে খেতি বাতি ৰক্ষা কৰে কীট পতংগবোৰে খেতি বাতি ৰক্ষা নকৰে খেতি বাতিৰ ক্ষতিহে কৰে কাৰণ এইবিলাকে উদ্ভিদৰ ডাল পাত এইবিলাক খাই নষ্ট কৰি পেলায় হয়নে গতিকে উত্তৰত তোমালোকে লিখিবা কীট পতংগবোৰে খেতি বাতি নষ্ট কৰে ওকে তাৰপিছত গত আছে ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি নাপালে এইটো ভুল হয় কাৰণ ৰজা সৰ্বধনুক মধুকৰে চিনি পাইছিল হয়নে তো উত্তৰত লিখিবা ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি পালে ওকে এইটো লিখিবা নেক্সট আছে ভাষা অধ্যয়ন অৰ্থাৎ ব্যৱহাৰিক ব্যাকৰণ ঠিক আছে ব্যাকৰণৰ পৰা কেইটামান কুৱেশ্যন কৈছোঁ তোমালোকক প্ৰথমে দিছে যুক্তাক্ষৰ ভাঙি পঢ়োৱা আৰু লিখোৱা আহা এই যুক্তাক্ষৰকেইটা তোমালোকক ভাঙি দেখুৱাবলৈ দিছে একচুৱেলি ইয়াত যুক্তাক্ষৰকেইটা ভঙাই আছে তোমালোকে জাষ্ট পঢ়িলেই হ'ল ঠিক আছে চোৱা এই যুক্তাক্ষৰটোত আছে নযোগ অব নৈব্যন ব অন্বেষণ অন্বেষা নেক্সট আছে বযোগ বৈকৰ্য জৈব্যব্জ অব্জ কুব্জ নেক্সট আছে গযোগ অব গৈব্যব্য দিগ্বিজয় দিগ্বিদিক নেক্সট আছে কযোগ অব কৈব্যব্য পক্ব পক্কান্ন ঠিক আছে নেক্সট আছে যুক্তাক্ষৰ গঠন কৰোঁ আহা তো ইয়াত যুক্তাক্ষৰকেইটা গঠন কৰি দিছে তোমালোকে পঢ়িবা আৰু পঢ়ি যুক্তাক্ষৰকেইটাত কি কি বৰ্ণ আছে বা কি কি আখৰ আছে সেইটো তোমালোকে মনত ৰখাই থৈ দিবা নযোগ অব নৈব্যন ব বযোগ জ বৈজব্জ গযোগ অব গৈব্যব্য কযোগ অব কৈব্যব্য ঠিক আছে তোমালোকে এইকেইটা ইয়াৰ পৰা চাই বহীত লিখি ল'বা আৰু বহীত লিখি একেবাৰে মুখস্থ কৰি পেলাবা তাৰমানে কোনকেইটা যুক্তাক্ষৰত কোনকেইটা বৰ্ণ আছে সেইকেইটা তোমালোকে মনত ৰখাই থৈ দিবা নেক্সট আছে পঢ়োৱা আহা এইকেইটা তোমালোকক পঢ়িবলৈ দিছে ঠিক আছে এইকেইটাত বহুতকেইটা যুক্তাক্ষৰ আছে ঠিক আছে যুক্তাক্ষৰ থকা শব্দ আছে গতিকে তোমালোকে ধ্যান দি পঢ়িব লাগিব তো চোৱা দুৱাৰত কব্জা লগোৱা হয় কুব্জ মানে কোজা পদুম ফুলৰ আন এটা নাম অব্জ সমন্বয় শব্দই এক গোট হোৱা বুজায় একলব্য ধনুৰ্বিদ্যাত পৰিপক্ব আছিল সীতাৰ অন্বেষণত ৰাম আৰু লক্ষ্মণ হাবিয়ে বননিয়ে ঘূৰি ফুৰিছিল ওকে তোমালোকে ধ্যান দি পঢ়িবা যাতে উচ্চাৰণ ভুল নহয় নেক্সট আছে বিপৰীত লিংগ বুজোৱা শব্দ লিখা তোমালোকক এই শব্দকেইটাৰ বিপৰীত লিংগ বুজোৱা শব্দ লিখিবলৈ দিছে ঠিক আছে বিপৰীত লিংগ বুজোৱা শব্দ আৰু বিপৰীত অৰ্থ বুজোৱা শব্দৰ মাজত বহুত পাৰ্থক্য আছে চোৱা ৰজা যদি বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিবলৈ দিলেহেঁতেন তেতিয়াহ'লে ইয়াত হ'লেহেঁতেন প্ৰজা ল'ৰা ইয়াত হ'লেহেঁতেন বুঢ়া বন্ধু ইয়াত হ'লেহেঁতেন শত্ৰু যেহেতু বিপৰীত লিংগ বুজোৱা শব্দ লিখিবলৈ দিছে গতিকে হ'ব ৰজা ৰাণী ল'ৰা ছোৱালী বন্ধু বান্ধৱী যুৱক যুৱতী দৰা কইনা অ'কে তো ইয়াৰ পৰা চাই লিখি ল'বা তাৰপিছত আছে শব্দবোৰ ভাঙি দেখুওৱা এই শব্দবোৰ ভাঙি দেখুৱাবলৈ দিছে এটা উদাহৰণ দি দিছে মধুকৰে মধুকৰ যোগ এ একেটা বিভক্তি হয় ওকে যুৱকে যুৱক যোগ এ ঠিক আছে নেক্সট আছে মানুহে মানুহ যোগ এ নেক্সট আছে চৰাই জাকক চৰাই জাক যোগ ক নেক্সট আছে ৰজাক ৰজা যোগ ক নেক্সট আছে কাৰেৰে কাৰ যোগ এ যোগ ৰে নেক্সট আছে দেহলৈ দেহ যোগ ল যোগ লৈ ঠিক আছে এনেকৈ ওকে
তো এতিয়া তোমালোকে এইকেইটা লিখি ল'বা তাৰপিছত চাও কি আছে তাৰপিছত আছে পাঠৰ পৰা বিচাৰি উলিয়াই তলৰ তালিকাখনত বিশেষ্য বিশেষণ আৰু সৰ্বনাম পদবোৰ লিখা বিশেষ্য পদ মানে হৈছে নাম বুজোৱা পদ যেনে কলম কিতাপ বহি ফুল আকাশ পাতাল পৃথিৱী গ্ৰহ নক্ষত্ৰ ওকে এইবিলাক হৈছে বিশেষ্য পদ নেক্সট আছে বিশেষণ পদ হৈছে বিশেষ্য আৰু সৰ্বনাম পদৰ দুখ গুণ অৱস্থা পৰিমাণ বুজোৱা পদ যেনে ভাল বেয়া ওখ চাপৰ ৰঙা কলা নেক্সট আছে সৰ্বনাম পদ হৈছে বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদ যেনে তেও আপুনি মই তেখেত ওকে তো এতিয়া তোমালোকে লিখিবা বিশেষ্য পদকেইটা এইফালে লিখিবা পক্ষী মাধৱী সৰ্বদনু ৰজা মধুকৰ শালিকা বগলী আৰু এইফালে তোমালোকে লিখিবা বিশেষণ পদকেইটা সজ আদৰ ভাল উপকাৰী খং ওকে নেক্সট আছে সৰ্বনাম পদকেইটা তেও চৰাইটো একচুৱেলি সৰ্বনাম পদ নহয় সেইটো তোমালোকে লিখিব নালাগে চৰাইটো তোমালোকে কাটি দিবা আপুনি সৈতে সকলোৱে মই ওকে এতিয়া তোমালোকে চৰাইটো নিলিখিবা লাগিলে এটা গড় খালি থৈ দিবা ঠিক আছে নেক্সট আছে বিপৰীত অৰ্থবোধক শব্দ লিখা প্ৰিয় ভয় বন্ধু সুফল অনুচিত পুৰস্কাৰ অপকাৰী অমংগল অনুপস্থিত এই শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব লাগে আগতে আমি পাইছিলোঁ যে বিপৰীত লিংগ বুজোৱা শব্দ ইয়াত দিছে বিপৰীত অৰ্থ বুজোৱা শব্দ তাৰমানে অপজিট মিনিং বুজোৱা শব্দ ওলোটা অৰ্থ বুজোৱা শব্দ ঠিক আছে যেনে ভাল বেয়া তো সব প্ৰিয় শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো হ'ব অপ্ৰিয় ভয় নিৰ্ভয় শত্ৰু বন্ধু সুফল কুফল অনুচিত উচিত তাৰপিছত আছে পুৰস্কাৰ হ'লে হ'ব তিৰস্কাৰ অপকাৰী হ'লে হ'ব উপকাৰী অমংগল হ'লে হ'ব মংগল অনুপস্থিত হ'লে হ'ব উপস্থিত তাৰপিছত বাক্য ৰচনা কৰিবলৈ দিছে আদৰ সৎকাৰ লালন পালন খেতি বাতি চৰাই চিৰিকটি গছ গছনি কীট পতংগ এই শব্দকেইটাৰে একচুৱেলি এই জুৰীয়া শব্দকেইটাৰে বাক্য বনাব লাগে তো তোমালোকে এইদৰে বাক্যকেইটা বনাবা আদৰ সাদৰ আলহী আহিলে আমি আদৰ সাদৰ কৰিব লাগে ওকে নেক্সট আছে লালন পালন মায়ে আমাক লালন পালন কৰি ডাঙৰ দীঘল কৰে ঠিক আছে তাৰপিছত আছে খেতি বাতি কীট পতংগবোৰে শস্য খাই খেতি বাতিৰ ক্ষতি কৰে তোমালোকে যিকেইটা শব্দৰে বাক্য ৰচনা কৰিবা সেই শব্দকেইটা আণ্ডাৰলাইন কৰিবা নেক্সট আছে চৰাই চিৰিকটি আমি চৰাই চিৰিকটি বধ কৰিব নালাগে নেক্সট আছে গছ গছনিয়ে আমাক অক্সিজেনৰ যোগান ধৰে ঠিক আছে গছ গছনি আমাক কেনেকৈ অক্সিজেনৰ যোগান ধৰে সেইবিলাক তোমালোকে আগৰ ক্লাছবিলাকত পঢ়িবলৈ পাবা ওকে আৰু গছ গছনিবিলাকে কাৰ্বন ডাই অক্সাইড গেছ অবজাৰ্ভ কৰি লয় যাৰ কাৰণে বায়ুমণ্ডল প্ৰদূষণমুক্ত হৈ আছে ওকে নেক্সট আছে কীট পতংগবোৰ হৈছে চৰাই চিৰিকটিৰ খাদ্য নেক্সট আছে চৰাইয়ে আমাৰ কি উপকাৰ সাধন কৰে দলত আলোচনা কৰি লিখা চৰাইয়ে কেনেদৰে আমাক সহায় কৰে কেনেদৰে আমাৰ উপকাৰ কৰে সেইবিলাক দলত আলোচনা কৰি লিখিবলৈ দিছে মই জাষ্ট 2-3টা সেন্টেন্সত উত্তৰকেইটা লিখি নিছোঁ কিন্তু তোমালোকে বহলাই লিখিবলৈ চেষ্টা কৰিবা কাৰণ দলত আলোচনা কৰি যেতিয়া তোমালোকে লিখিবা তেতিয়া উত্তৰবিলাক ভাল হ'ব ঠিক আছে আৰু এইবিলাক তোমালোকৰ যাতে জ্ঞান বৃদ্ধি হয় তাৰ কাৰণে তোমালোকক নিজে কৰিবলৈ দিছে ঠিক আছে তো তোমালোকে এইটো ষ্টাইলত লিখিবলৈ চেষ্টা কৰিবা আৰু তোমালোকে অলপ বহলাই লিখিবা চৰাই কীট পতংগ নিয়ন্ত্ৰণ আৰু বীজ বিয়পাই দিয়াৰ ব্যৱস্থা কৰে যাৰ ফলত জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ তন্ত্ৰৰ স্বাস্থ্য বৃদ্ধি পায় ওকে তাৰপিছত আছে পশু পক্ষী গছ গছনিৰ সৈতে মানুহৰ নিবিড় সম্পৰ্কৰ কথা দলত আলোচনা কৰি লিখা উত্তৰত লিখিবা মানুহৰ জীৱ জন্তু চৰাই আৰু উদ্ভিদৰ সৈতে এক নিবিড় সম্বন্ধ আছে আমি খাদ্য চিকিৎসা আৰু পৰিৱেশ সেৱাৰ বাবে তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল ওকে তাৰপিছত তোমালোকক তৰ্ক প্ৰতিযোগিতা পাতিবলৈ দিছে এটি সুস্থ সবল পৰিৱেশৰ বাবে গছ গছনি চৰাই চিৰিকটি আৰু বিভিন্ন প্ৰাণীৰ আৱশ্যকতা আছে ঠিক আছে মানে এটা সুস্থ পৰিৱেশৰ বাবে আমাৰ কাৰণে গছ গছনি যিমান ইম্পৰ্টেণ্ট চৰাই চিৰিকটি সিমান ইম্পৰ্টেণ্টেই হয় ঠিক আছে কাৰণ চৰাই চিৰিকটি নাথাকিলে কীট পতংগৰ সংখ্যা বাঢ়ি যাব আৰু সেইবিলাকে উদ্ভিদবিলাক বা গছ গছনিবিলাক নষ্ট কৰি পেলাব কাৰণ
কীট পতংগৰ সংখ্যা বাঢ়ি যাব আৰু উদ্ভিদবিলাক নথকা হ'লে বৰষুণ হোৱা কমি যাব আমি অক্সিজেন নাপাম আৰু কাৰ্বন ডাই অক্সাইড গেছ শুহি লোৱাৰ তেনেকুৱা কোনো হেৰি নাথাকিব ঠিক আছে সেইকাৰণে এটা সুস্থ পৰিৱেশৰ বাবে গছ গছনি আৰু চৰাই চিৰিকটি সকলোবোৰ ইম্পৰ্টেণ্ট হয় তাৰপিছত আছে প্ৰকল্পৰ প্ৰথমটোত দিছে চৰাই ছবি সংগ্ৰহ কৰি এখন এলবাম প্ৰস্তুত কৰা তো তোমালোকে নিজে চেষ্টা কৰিবা তাৰপিছত আছে পৰিৱেশ বিনষ্ট নোহোৱাকৈ ৰাখিবলৈ 3টা শ্লোগান লিখি শ্ৰেণীৰ কোঠা আৰু বিদ্যালয়ৰ সন্মুখত সকলোৱে পঢ়িব পৰাকৈ আঁৰি থোৱা এইবিলাক তোমালোকে শিক্ষকৰ সহায় লৈ নিজে কৰিবা তাৰপিছত আছে তোমালোকে দেখা আৰু জনা মানুহৰ বহুতি আহে পাহে থকা চৰাই চিৰিকটিৰ নামৰ এখন তালিকা কৰা আৰু সিহঁতৰ বিষয়ে চমুকৈ লিখা তো মানুহৰ বহুতি আহে পাহে থকা চৰাইবিলাক হৈছে গনচিৰিকা কপৌ শালিকা হয়নে আৰু বহুত চৰাই চিৰিকটি আছে আৰু কি বুলি কয় এইটো পাৰ চৰাই এইবিলাক মানুহৰ গড়ৰ আহে পাহে থাকে হয়নে তো তোমালোকে এইবিলাকৰ বিষয়ে লিখিবা এইবিলাকৰ নাম লিখিবা আৰু এইবিলাকৰ বিষয়ে ডিটেইলত লিখিবলৈ চেষ্টা কৰিবা এটা প্ৰজেক্ট হয় প্ৰকল্প হয় তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা তো ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই কেনে পালা কমেণ্ট কৰি জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা